সাংসদ গৌৰৱ গগৈ হ'ব পাৰে এপিচিচিৰ পৰৱৰ্তী সভাপতি হিচাপে গৌৰৱ গগৈৰ নাম প্ৰস্তাৱ হৈছে তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ জৰিয়তে ৰাহুল গান্ধীলৈ এই প্ৰস্তাৱ আগবঢ়োৱা হৈছে এই প্ৰস্তাৱ গৃহীত হোৱাৰ খবৰো আহিছে আৰু এপিচিচিৰ সভাপতিৰ লগতে আন 3জন কাৰ্যকৰী সভাপতি নিযুক্তিৰ সম্ভাৱনা আছে আমি জনাই আছো এই মুহূৰ্তত যেটো খবৰ দি আছো যে ভূপেন বৰাক যিকোনো মুহূৰ্তত অপসাৰণ কৰিব পাৰে এআইচিচিয়ে এপিচিচিৰ সভাপতি পদৰ পৰা আৰু তাৰ স্থলাভিষিক্ত হ'ব পাৰে গৌৰৱ গগৈ সাংসদ গৌৰৱ গগৈ হ'ব পাৰে এপিচিচিৰ নতুন সভাপতি এই সম্ভাৱনা ব্যক্ত কৰা হৈছে কিন্তু সম্ভাৱনা পূৰ্ণ হোৱাৰ হয়তো পূৰ্ণ সম্ভাৱনা আছে বাস্তৱত পৰিণত হোৱাৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ইতিমধ্যে ৰাহুল গান্ধীলৈ এই সন্দৰ্ভত প্ৰস্তাৱ প্ৰেৰণ কৰিছে এই প্ৰস্তাৱ গৃহীত হোৱাৰ খবৰো আহিছে আৰু এপিচিচিৰ সভাপতিৰ লগতে আন 3জন কাৰ্যকৰী সভাপতি নিযুক্তিৰো পূৰ্ণ সম্ভাৱনা আছে সাদাৰুল ৰাণা হুছেইন গৌৰৱ গগৈ হয়তো পৰৱৰ্তী এপিচিচিৰ সভাপতি হ'ব পাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি হয়তো তেওঁ হ'ব পাৰে সম্ভাৱনা ব্যক্ত কৰা হৈছে এই মুহূৰ্তত আমি খবৰ দি আছো যে গৌৰৱ গগৈ হয়তো হ'ব পাৰে সভাপতি ইতিমধ্যে তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙে ৰাহুল গান্ধীলৈ সন্দৰ্ভত পত্ৰ প্ৰেৰণ কৰিছে যদিহে গৌৰৱ গগৈয়ে আমি যি বাতৰি দি আছো যে সম্ভাৱনা ব্যক্ত কৰি আমি বাতৰি দি আছো সেই অনুসৰি যদিহে গৌৰৱ গগৈ এপিচিচিৰ পৰৱৰ্তী সভাপতি হয় তেওঁৰ ওপৰত আস্থা কিমান থাকিব বা কংগ্ৰেছৰ নেতা কৰ্মীসকলৰে তেওঁৰ ওপৰত আস্থা কিমান থাকিব কাৰণ দেখিবলৈ পোৱা গৈছে পঞ্চায়ত নিৰ্বাচনৰ পাছত এক প্ৰকাৰ দলৰ ভিতৰতে হওক বা বিৰোধীয়ে গৌৰৱ গগৈক সমালোচনাৰে থকা হৰকা কৰিছে নিশ্চিতভাৱে নিৰুৎপল সেই কথাটোৱেই কাৰণ গৌৰৱ গগৈৰ সম্ভাৱনা আটাইতকৈ বেছি আছে আৰু আপুনি যদি চাই যে কংগ্ৰেছৰ যোৱা এটা বছৰত যি ৰাজনীতি সেই ৰাজনীতিত বহুবাৰ গৌৰৱ গগৈৰ নামটো পৰৱৰ্তী এপিচিচিৰ সভাপতি হিচাপে উচ্চাৰিত হৈছে কিন্তু বাৰে বাৰে এই গোটেই চৰ্চাটো যেতিয়া হৈছে তেতিয়াই বিতৰ্কৰ সূত্ৰপাত হৈছে কাৰণ প্ৰথমতে এই খবৰটো আছিল যে গৌৰৱ গগৈক সভাপতি পাতিবৰ বাবে ভূপেন বৰাক অপসাৰণ কৰি গৌৰৱ গগৈক সভাপতি পাতিবৰ বাবে যি কুচকাৱাজ চলাইছিল সেই কুচকাৱাজ ৰকিবুল হুছেইনে চলাইছিল বুলি এটা প্ৰচাৰ আছিল তেওঁ ছিগনেচাৰ কেম্পেইনো চলাইছিল বুলি এটা খবৰ আছে দীপক গগৈ আছে আমাৰ কাৰ্যকৰী সভাপতিৰ নতুন তথ্য কি আছে আপোনাৰ হাতত চাওক ৰাণা কিছু সময় পূৰ্বে আমাৰ হাতলৈ এটা খবৰ আহিছে গৌৰৱ গগৈ খুব জৰুৰীভাৱে দিল্লীলৈ এআইচিচিয়ে মাতি পঠিয়াইছে তেওঁ কাইলৈ পুৱাই গুৱাহাটীৰ পৰা দিল্লীলৈকে ৰাওনা হ'ব আৰু আমাৰ হাতত যিটো খবৰ আহিছে যে প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনো ইতিমধ্যে দিল্লীলৈকে তেওঁলোক উৰা মাৰিছে গতিকে এআইচিচিয়ে অসম কংগ্ৰেছৰ আটাইকেইগৰাকী নেতাক দিল্লীলৈকে লৈ গৈছে গতিকে খুব সোনকালে যে কিবা এটা হ'ব আৰু এটা সূত্ৰই আমাক এই কিছু সময় পূৰ্বে জানিবলৈ দিয়া মতে যিহেতু শেহতীয়াকৈ গৌৰৱ গগৈ পাকিস্তান কেন্দ্ৰিক বিষয় এটা বিতৰ্ক হোৱাৰ বাবে তাৎক্ষণিকভাৱে তেওঁক প্ৰদেশ কংগ্ৰেছৰ সভাপতি নিদিবও পাৰে এনে এটা খবৰো আহিছে তাৰ পৰিৱৰ্তে এটা পক্ষই প্ৰদ্যুৎ বৰদলৈ এই মুহূৰ্তত আগুৱাই দিছে গতিকে এই খুব সম্ভৱ গৌৰৱ গগৈক তাৎক্ষণিকভাৱে যদি সভাপতি দিয়া নহয় তেনেহ'লে বিকল্প কোন হ'ব সেই মুহূৰ্তত সেই মানুহজনে হ'ল প্ৰদ্যুৎ বৰদলৈ গতিকে এনে এটা খবৰো কিছু সময় পূৰ্বে আমাৰ হাতলৈকে আহিছে কিন্তু গৌৰৱ গগৈকো কাইলৈ দিল্লীলৈকে জৰুৰীভাৱে মাতিছে ৰকিবুল হুছেইন প্ৰদ্যুৎ বৰদলৈও ইতিমধ্যে দিল্লী অভিমুখে তেওঁলোক ৰাওনা হোৱা বুলি খবৰ আছে গতিকে কাইলৈ দিনটোৰ ভিতৰত দিল্লীৰ পৰা খুব এটা ডাঙৰ খবৰ প্ৰদেশ কংগ্ৰেছৰ বাবে আহিব পাৰে মই দীপক গগৈক অকণমান সময়ৰ বাবে ৰখাই এই মুহূৰ্তত দৰ্শকসকলক এটা মন্তব্য শুনাই ল'ব বিচাৰিম নিৰুৎপল কালিৰ দিনটোত এই কংগ্ৰেছৰ ভিতৰত বা বিৰোধীত চলি থকা যিটো গগৈ কেন্দ্ৰিক ৰাজনীতি আছিলে আৰু এই গগৈ কেন্দ্ৰিক ৰাজনীতিক লৈ পেলাই দেৱব্ৰত শইকীয়াই এটা খুব তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছিল দেৱব্ৰত শইকীয়াই কৈছিল গগৈ মানে আহোমৰ পাইক ব্যৱস্থাত পাইক প্ৰথাত গগৈ উপাধিটো সেনাপতিৰ থাকে আৰু সেনাপতিগৰাকী যদিহে দক্ষ নহয় তেতিয়াহ'লে তেওঁ গগৈ হ'লেও তেওঁ সেনাপতি হ'ব নোৱাৰে বৰাও গগৈ হ'ব পাৰে শইকীয়াও গগৈ হ'ব পাৰে বা শইকীয়াৰো পদোন্নতি হ'ব পাৰে এনেকুৱা ধৰণৰ এটা মন্তব্য কৰিছিল এই মন্তব্যটো প্ৰথমে এবাৰ যদি আমি দৰ্শকসকলক শুনাই লওঁ বহু কথা স্পষ্ট হ'ব তাৰ পাছত এই বক্তব্যটোৰ আঁত ধৰি আমি কিছু কথা দৰ্শকসকলক শুনাব বিচাৰিম নিশ্চিতভাৱে আহোম শাসন ব্যৱস্থাত যি পাইক প্ৰথা আছিল পাইক প্ৰথা অনুসৰি উপাধিবিলাক দিয়া হৈছিল সেই গতিকে ইছলাম বৰাও থাকে ইছলাম হাজৰিকাও থাকে ৰহমান হাজৰিকাও থাকে ৰহমানটো তেওঁলোকৰ ধৰ্মগত হাজৰিকাটো আহোমৰ পাইক প্ৰথাৰ সেই গতিকে কিছুমান ক্ষেত্ৰত অকল উপাধিটোৱে কাম নকৰে দক্ষতাৰ ওপৰতো কাম কৰে সেই গতিকে সেইখিনি কথাৰ ভিত্তিত লুৰুণ গগৈ যিহেতু শিক্ষিত তেওঁ চাগে সেইকাৰণে দক্ষতাৰ কথাও কৈছে অকল নামত নহ'ব কামতো লাগিব সেই গতিকে তেনেকুৱা কথা কৈছে আৰু অকল গগৈয়ে নহয় বৰাৰো কাম আছে হাজৰিকাজন হ'ল 1000ৰ ওপৰত বৰা হ'ল বোধকৰো 20জনৰ ওপৰত শইকীয়া হ'ল 100জনৰ ওপৰত আৰু কিজানি সেনাপতিবিলাকক গগৈ কৈছিলে সেই গতিকে সেনাপতি হ'বলৈ হ'লে আহোম ব্যৱস্থাততো প্ৰমোশ্যন দিছিলে সেই গতিকে বৰাও গগৈ হ'ব পাৰে সেই গতিকে অকল গগৈয়ে গগৈ হ'ব বুলি কথাটো যিটো কৈছে নহ'ব পাৰে ময়ো ইতিহাসৰ ছাত্ৰ হিচাপে সেই কথাটো সমৰ্থন কৰোঁ হয় সাদাৰুল ৰাণা হুছেইন আমি দৰ্শকসকলক শুনোৱালোঁ সেই তাৎপৰ্যপূৰ্ণ মন্তব্য বুলি কৈছোঁ সেই তাৎপৰ্যপূৰ্ণ বিশেষ মন্তব্যটো আমি শুনোৱালোঁ যিটো মন্তব্য কালি কৰিছিল দেৱব্ৰত শইকীয়াই এতিয়া গগৈ উপাধিক লৈ তেওঁ যি গগৈ উপাধিৰ আলম লৈ যি তেওঁ মন্তব্য কৰিলে এই সমগ্ৰ কথাখিনি গৌৰৱ গগৈক কটাক্ষ কৰি কোৱা হৈছিল নেকি
নীলোৎপল সেইটোৱে আটাইতকৈ ডাঙৰ কথা কাৰণ গগৈ কেন্দ্ৰিক ৰাজনীতি চলিছে তাৰ সমান্তৰালকৈ APCCৰ পৰৱৰ্তী সভাপতি গৌৰৱ গগৈ হ'ব বুলি চৰ্চা চলি আছিল আৰু দেৱব্ৰত শইকীয়াই কালি লুৰিণজ্যোতি গগৈৰ এটা বেলেগ এটা বক্তব্যৰ আলম লৈ যিটো মন্তব্য কৰিলে যে গগৈ হ'লেই নহ'ব বৰাও গগৈ হ'ব পাৰে বৰা 20ৰ ওপৰত শইকীয়া 100ৰ ওপৰত হাজৰিকা 1000ৰ ওপৰত এই যিটো পাইক প্ৰথাৰ ব্যাখ্যা কৰে তাত তেওঁ ক'ৰবাত এইটো ইংগিত দিলে নেকি যে গৌৰৱ গগৈ হ'ব পাৰে কিন্তু তেওঁৰ দক্ষতাৰ লৈ প্ৰশ্ন আছে কাৰণ শেহতীয়াকৈ পঞ্চায়ত নিৰ্বাচনত গৌৰৱ গগৈ বিধ্বস্ত হ'ল তেওঁৰ নিজৰ সমষ্টিত গতিকে গৌৰৱ গগৈৰ বিৰোধিতা কেৱল তেওঁৰ দলৰ ভিতৰতো আছে এই কথাটোক লৈ পেলাই আপোনাৰ পাকিস্তান লিংকৰ কথা আছেই গতিকে গৌৰৱ গগৈক খুব সহজেই কংগ্ৰেছৰ একাংশ নেতাইও যে আপোনাৰ সভাপতি হিচাপে মানি ল'ব বা তেওঁক হ'বলৈ দিব সেইটো আপুনি আশা কৰিব নোৱাৰে চাওক হয় ঠিকেই উল্লেখ কৰিছে ৰাণা কাৰণ দেৱব্ৰত শইকীয়া কালি বক্তব্যটো যদি খুব ভালকৈ বিশ্লেষণ কৰা যায় বা শুনা যায় তাত খুব স্পষ্ট ৰূপত এটা বাৰ্তা দি দিয়া হৈছে তেওঁ গৌৰৱ গগৈক মুকলিমূৰীয়াকৈ এক প্ৰকাৰ বিৰোধিতা কৰা এটা ধৰণে বাৰ্তা দিব বিচাৰিছে আৰু যি কথাটো হয় গৌৰৱ গগৈক দেৱব্ৰত শইকীয়াই যে অলপ বিৰোধিতা কৰে সেই কথাটো প্ৰদেশ কংগ্ৰেছৰ বাহিৰে ভিতৰে এটা অনানুষ্ঠানিকভাৱে চৰ্চা হৈ থাকে বা আমাৰ হাতলৈকে খবৰ আহে গতিকে গৌৰৱ গগৈক সভাপতি হোৱাটো দেৱব্ৰত শইকীয়াই নিবিচাৰিব কাৰণ এই বহুখিনি তেওঁলোকৰ ৰাজনৈতিক অংক থাকে গতিকে এই ক্ষেত্ৰত যদিহে বিৰোধী দলৰ সভাপতিগৰাকীয়ে নিশ্চয় এটা মতামত AICCয়ে তেওঁৰ পৰা ল'ব গৌৰৱ গগৈৰ বিৰুদ্ধে যদিহে দেৱব্ৰত শইকীয়া এটা স্থিতি লয় তেনেহ'লে স্বাভাৱিকতে গৌৰৱ গগৈ যিটো সভাপতি কেন্দ্ৰিক দৌৰ এই দৌৰত ক'ৰবাত অকণমান AICC নেতৃত্বই ভাবিবলৈ বাধ্য হ'ব সেয়ে শেহতীয়াকৈ যিটো খবৰ আহিছে যে সকলোৱে মিলি প্ৰদ্যুৎ বৰদলৈক এই মুহূৰ্তত পৰৱৰ্তী সভাপতিৰ পৰা প্ৰক্ষেপ কৰা এটা সিদ্ধান্ত হৈছে গতিকে প্ৰদ্যুৎ বৰদলৈ যিহেতু এই মুহূৰ্তত কোনো তেনে বিতৰ্ক নাই গৰিষ্ঠ সংখ্যক নেতাৰ লগত তেওঁ এটা সুসম্পৰ্ক প্ৰদেশ কংগ্ৰেছত দীৰ্ঘদিন ধৰি কাম কৰি আহিছে দীৰ্ঘদিন তেওঁ মন্ত্ৰী আছিল এটা ৰাজনৈতিকভাৱে পৰিপক্ক এগৰাকী নেতা সুবক্তা তাত কোনো দ্বিধাবোধ নাই গতিকে তেনেগৰাকীক নেতাক এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি পাতিবলৈ প্ৰদেশ কংগ্ৰেছৰ এছামে AICCক হেঁচা দিছে আৰু সেয়ে খুব সম্ভৱ কাইলৈ গৌৰৱ গগৈক মাতি লৈ যোৱা হৈছে জৰুৰীভাৱে এই বিষয়টো কাইলৈ আলোচনা কৰা হ'ব আৰু শেষ মুহূৰ্তত হয়তো গৌৰৱ গগৈ এই মুহূৰ্তত নিদি পৰৱৰ্তী পিছলৈ সভাপতিৰ ৰাখি তাৎক্ষণিকভাৱে হয়তো ভূপেন বৰাৰ স্থানত প্ৰদ্যুৎ বৰদলৈক দিলেও অস্বাভাৱিক হ'বলগীয়া একো নাথাকিব নীলোৎপল দীপক গগৈয়ে খুব স্পষ্টভাৱে এই কথাখিনি কৈছে আৰু সেইটোৱেই মূল কথা কাৰণ গৌৰৱ গগৈক সভাপতি পাতিলে কংগ্ৰেছ ক'ৰবাত হলঠেকত পৰিব নেকি তাৰো লৈ যথেষ্ট শংকা কংগ্ৰেছৰ মাজত আছে কাৰণ মুখ্যমন্ত্ৰীয়ে যিসমূহ অভিযোগ আনি আছে আৰু মুখ্যমন্ত্ৰীয়ে খুব স্পষ্টভাৱে কৈছে যে ছেপ্টেম্বৰ মাহৰ 10 তাৰিখৰ ভিতৰত তেওঁ তথ্য প্ৰমাণ সকলো ৰাজহুৱা কৰিব আৰু যদিহে মুখ্যমন্ত্ৰীয়ে কৈ থকাৰ দৰে ক'ৰবাত যদি বিজেপি বা মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ এই পাকিস্তান লিংকটো তেওঁ যদি তথ্য প্ৰমাণসহ যদি প্ৰতিষ্ঠা কৰি দিব পাৰে তেতিয়াহ'লে কংগ্ৰেছৰ বাবে সেইটো 2026ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এই কাইলৈ পৰহিলৈ ল'বলগীয়া সিদ্ধান্তটো এটা আপোনাৰ ছুইচাইডেল এটা ডিচিশ্যন তেওঁলোকৰ বাবে হ'ব পাৰে গতিকে সেই কথাখিনিও যথেষ্টভাৱে চৰ্চিত হৈ আছে নিশ্চিতভাৱে আজিৰ তাৰিখত সেইকাৰণেই দীপক গগৈয়ে যি খবৰ ইতিমধ্যে দিছে যে প্ৰদ্যুৎ বৰদলৈ ৰকিবুল হুছেইনকে আৰম্ভ কৰি যিসকল শীৰ্ষ নেতা গৌৰৱ গগৈ তেওঁকো দিল্লীলৈ যিহেতু তলব কৰা হৈছে গতিকে এই সিদ্ধান্তৰো কিছু সাল সলনি হ'ব পাৰে কিন্তু যিটো প্ৰাথমিক যিটো খবৰ আছিলে যিটো মূল খবৰ আছিলে সেয়া হ'ল ভূপেন বৰাক অপসাৰণ কৰাটো প্ৰায় নিশ্চিত হৈছে যিকোনো মুহূৰ্তত ভূপেন বৰাক অপসাৰণ কৰিব পাৰে আৰু ভূপেন বৰাৰ স্থানত গৌৰৱ গগৈক সভাপতি পাতিব লাগে বুলি ইতিমধ্যে যিহেতু প্ৰস্তাৱ গৃহীত হৈছে কিন্তু এই যিসমূহ বাকী দিশ যিসমূহ কিছু সময় পূৰ্বে আমাৰ কাৰ্যবাহী সম্পাদক দীপক গগৈয়ে যিসমূহ কথা উল্লেখ কৰিলে যে এই পাকিস্তান লিংকটো এই লিংকটোৱে পুনৰ হয়তো ভবাই তুলিব পাৰে AICC গতিকে সিদ্ধান্ত কি লয় সেইটো AICCৰ ওপৰতে নিৰ্ভৰ কৰিব আৰু সকলো আমাৰ হাতত যিমান তথ্য আছে এই গোটেই ক্ষেত্ৰত মূল গ'ল আছে আপোনাৰ কংগ্ৰেছৰ ষ্ট্ৰং মেন ৰাহুল গান্ধীৰ কোৰ্টত হয় যেহেতু ইতিমধ্যে চৰ্চা চলিছে বা সম্ভাৱনা পূৰ্ণ ব্যক্ত কৰা হৈছে যে ভূপেন বৰাক অপহৰণ কৰা হ'ব পাৰে যিকোনো মুহূৰ্তত হয়তো গৌৰৱ গগৈ অধিষ্ঠিত হ'ব পাৰে APCC সভাপতি পদত যদিহে গৌৰৱ গগৈ অধিষ্ঠিত নহয় হয়তো প্ৰদ্যুৎ বৰদলৈ APCCৰ নতুন সভাপতি হ'ব পাৰে কিন্তু কথাটো হৈছে ভূপেন বৰাক নিজৰ এখন গুৰুত্বপূৰ্ণ চকীৰ পৰা গুৰুত্বপূৰ্ণ স্থানৰ পৰা এটা পদৰ পৰা তেওঁক যেতিয়া হঠাৎ AICCয়ে নমাই দিব বা যেন অপহৰণ কৰিব তেওঁ দলত থাকিবনে এইকাৰণে প্ৰশ্নটো উত্থাপন কৰা হৈছে যে বিগত বহু সময় ধৰি ভূপেন বৰাৰ বিৰুদ্ধে মন্তব্য কৰি আছিল বহু ৰাজনৈতিক নেতাই যে ভূপেন বৰা বিজেপিৰ এজেণ্ট মুখ্যমন্ত্ৰীৰ কথামতে তেওঁ উঠা বহা কৰে আৰু মুখ্যমন্ত্ৰীয়েও বাৰে বাৰে কৈছিল যে ভূপেন বৰা অতি শীঘ্ৰে বিজেপিলৈ আহিব এতিয়া এই কথাখিনি এইকাৰণে প্ৰাসংগিক বুলি ভাবি প্ৰশ্ন কৰিছোঁ যে যিহেতু তেওঁক APCC সভাপতি পদৰ পৰা অপহৰণ কৰাৰ সম্ভাৱনা পূৰ্ণভাৱে ব্যক্ত কৰা হৈছে এতিয়া যদিহে তেওঁ অপহৰণ কৰা হয় তেওঁ থাকিবনে কংগ্ৰেছ দলত নীলোৎপল খুব এটা জটিল বিষয় এই বিষয়টো ভূপেন বৰাই যোৱা সময়ছোৱাত যিদৰে কংগ্ৰেছক নেতৃত্ব দিছিল সেই কথাটো ক'ৰবাত নহয় ক'ৰবাত স্বীকাৰ কৰিবই লাগিব কংগ্ৰেছৰ
যিসকল অসম ৰাজ্যিকৰ যিসকল নেতা কৰ্মী আছে এটা প্ৰতিকূল অৱস্থাত তেওঁ দলটোক নেতৃত্ব দিছিল আৰু তেওঁ বহু চেষ্টা কৰিছিল দলটোক এক কৰিবলৈ কিন্তু তেওঁ অৱশেষত সেই ক্ষেত্ৰত তেওঁ সফল হ'ব নোৱাৰিলে সেই ক্ষেত্ৰত তেওঁ সম্পূৰ্ণৰূপে ব্যৰ্থ হ'ল বুলিয়েই ক'ব পৰা যায় কাৰণ আপুনি যদি চাই আজিৰ তাৰিখত কংগ্ৰেছত লবি কমেও 4টা বা 5টা এটা হ'ল স্পষ্টভাৱে ভূপেন বৰা সভাপতি তেওঁৰ এটা লবি আছে তাৰপাছত প্ৰদ্যুৎ বৰদলৈৰ এটা লবি আছে বুলি ক'ব পৰা যায় ৰকিবুল হুছেইনৰ এটা নিজা লবি আছে দেৱব্ৰত শইকীয়াৰ এটা লবি আছে গৌৰৱ গগৈ ৰকিবুল হুছেইনৰ লবিৰেই বুলি বহু সংখ্যকে ক'ব বিচাৰে গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনৰ এটা লবি বুলিও বহু সংখ্যকে ক'ব বিচাৰে কাৰণ যিহেতু বহু সময়ত বাতৰি হৈছে আৰু কংগ্ৰেছৰ ভিতৰৰ পৰাই এই খবৰ জনোৱা হৈছে যে গৌৰৱ গগৈ সভাপতি পাতিবৰ বাবে প্ৰথম প্ৰস্তাৱ দিয়া মানুহজন হৈছিলে ৰকিবুল হুছেইনে গৌৰৱ গগৈ সভাপতি পাতিবৰ বাবে ভূপেন বৰাক ভাঙিবৰ বাবে ছিগনেচাৰ কেম্পেইন চলোৱা এগৰাকী নেতা বুলিও ইতিমধ্যে কংগ্ৰেছৰ ভিতৰত সকলোৱে জানে গতিকে এনে এটা প্ৰতিকূল পৰিৱেশত ভূপেন বৰাই চেষ্টা কৰিও দলটোক এক কৰিব নোৱাৰিলে সেইটো ভূপেন বৰাৰ প্ৰথম ব্যৰ্থতা আৰু তাৰ পাছত এই নিৰ্বাচন কেন্দ্ৰিক যি ৰাজনীতি সেই নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত ক'ৰবাত নহয় ক'ৰবাত যে ভূপেন বৰাও ব্যৰ্থ হৈছে যদিও সামগ্ৰিকভাৱে কংগ্ৰেছ ব্যৰ্থ কিন্তু নেতা হিচাপে তেওঁ সেই দায়িত্ব যিহেতু স্বীকাৰ কৰিবই লাগিব গতিকে সেই দিশতো নিশ্চিতভাৱে AICCৰ ৰোষত তেওঁ পৰাটো স্বাভাৱিক কিন্তু আপুনি যিটো মূল প্ৰশ্ন কৰিছে যে এইদৰে অপসাৰণ কৰাৰ পাছত ভূপেন বৰা কংগ্ৰেছত থাকিব নে নাথাকে সেইটো নিশ্চিতভাৱে নিলোৎপল লক্ষণীয় হ'ব কিন্তু তাৰ সমান্তৰালকৈ এই কথাটো আছে যে ভূপেন বৰাৰ পক্ষত থকা আজিৰ তাৰিখত কংগ্ৰেছৰ যিসকল নেতা কৰ্মী তেওঁলোক ক'ৰবাত অসন্তুষ্ট নহ'বনে কাৰণ এই পঞ্চায়ত নিৰ্বাচনটোৰ ব্যৰ্থতাৰ বাবে কেৱল ভূপেন বৰাক জগৰীয়া কৰাটো কিমান দূৰ সমীচীন হ'ব কেৱল ভূপেন বৰাই নিৰ্বাচনটোত হাৰিলে নে দেৱব্ৰত শইকীয়া হৰা নাই নেকি গৌৰৱ গগৈ হৰা নাই নেকি প্ৰদ্যুৎ বৰদলৈ হৰা নাই নেকি ৰকিবুল হুছেইনে ধুবুৰীত যি ধৰণৰ সফলতা লাভ কৰিব লাগিছিল যিগৰাকী ৰকিবুল হুছেইনে বিগত লোকসভা নিৰ্বাচনত 10 লাখতকৈ অধিক ভোটত জয়ী হৈ গ'ল সেই ধুবুৰী লোকসভা সমষ্টিত আপোনাৰ বিজেপি প্ৰাৰ্থীও জয়ী হৈছে তাত বিৰোধী প্ৰাৰ্থীও জয়ী হৈছে আপোনাৰ অখিল গগৈ ৰাইজৰ দল তাত সোমাবলৈ সক্ষম হ'ল ঠিক একেদৰে আপুনি যদি বৰপেটা অঞ্চলসমূহলৈ আহে আব্দুল খালেক জাকিৰ হুছেইন চিকদাৰ তেওঁলোক কিমান সফল বুলি তেওঁলোকে দাবী কৰিব পাৰে গতিকে সকলোৰে গাত যিহেতু দুখ আছে তাৰ কিন্তু কেৱল ভূপেন বৰাকেই বলিৰ পথা সজোৱা হয় নেকি গতিকে এই দিশটো আচলতে AICCয়ে হয়তো ক'ৰবাত নহয় ক'ৰবাত চাব কাৰণ যিহেতু মূল কথাটো হ'ল পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ব্যৰ্থতাৰ দোহাই দি যদি ভূপেন বৰাক অপসাৰণ কৰা হয় তেতিয়াহ'লে আগন্তুক কিছু সময়ত পুনৰ ভূপেন বৰাৰ পক্ষত থকা যিসকল কংগ্ৰেছৰ নেতা কৰ্মী আছে সেইসকলক কংগ্ৰেছৰ হাইকমাণ্ডে পতিয়ন নিয়াই পুনৰ দলৰ কামত তেওঁলোকক লগাবৰ বাবে তেওঁলোক কিমান দূৰ সক্ষম হয় সেইটো কিন্তু এটা লক্ষণীয় বিষয় মই পুনৰ এবাৰ কৈছোঁ আপোনাৰ যিটো প্ৰশ্ন ভূপেন বৰা দলত থাকিব নে নাথাকে সেইটো জটিল প্ৰশ্ন কিন্তু তাৰ সমান্তৰালকৈ এই দিশটো চাব লাগিব যে ভূপেন বৰাৰ পক্ষত থকা যিসকল কংগ্ৰেছৰ নেতা কৰ্মী আছে তেওঁলোকে এই AICCৰ এই সিদ্ধান্তটোক লৈ তেওঁলোকৰ মনত যি ক্ষোভৰ জন্ম হ'ব সেই ক্ষোভৰ মোকাবিলা কৰিবলৈ আজিৰ তাৰিখত বিধ্বস্ত কংগ্ৰেছ কিমান দূৰ সক্ষম হয় সেইটো লক্ষণীয় হ'ব হঠাৎ যদি ভূপেন বৰাক এই ধৰণে অপসাৰণ কৰা হয় ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে কংগ্ৰেছ দলৰ মাজত কেইবাটাও লবি আছে সকলোৱে জানে এই কথাটো এতিয়া ভূপেন বৰাক অপসাৰণ কৰি দিয়াৰ পাছত নিশ্চিতভাৱে তেওঁৰ লবিৰ মানুহখিনি অসন্তুষ্ট হ'ব তেওঁৰো যথেষ্ট সংখ্যক সমৰ্থক আছে তেওঁলোকো অসন্তুষ্ট হ'ব এতিয়া সন্মুখত যিহেতু BTC নিৰ্বাচন লগতে 26 বিধানসভা নিৰ্বাচন আহি আছে ভূপেন বৰাক হঠাৎ এই ধৰণে অপসাৰণ কৰাৰ ফলত অধিক ক্ষতিৰহে সন্মুখীন হ'ব নেকি কংগ্ৰেছ দল নিলোৎপল নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত কিন্তু শেহতীয়াভাৱে আপুনি যদি চাই কংগ্ৰেছ ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ বিজেপি মিত্ৰজোঁটতকৈ পিছ পৰি আছে বুলি ক'ব পৰা যায় আৰু আজিৰ এই সিদ্ধান্তটোৱে সেইটো আজিৰ এই যিটো খবৰ আহিছে বা যি বাতৰি আহিছে যি সম্ভাৱনা আহিছে সেইটো তাৰে অন্যতম এটা প্ৰমাণ আপুনি যদি চাই পঞ্চায়ত নিৰ্বাচনৰ ফলাফল সম্পূৰ্ণৰূপে ঘোষণা হোৱাই নাই যোনদিনাখন অৰ্থাৎ 11 তাৰিখে যেতিয়া আপোনাৰ ফলাফলৰ ভোট গণনা চলি আছিল বিয়লি ভাগত বা সন্ধিয়াৰ ভাগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আংশিক ফলাফল লাভ কৰিয়েই দলৰ বিজেপিৰ যিসকল দলীয় কৰ্মী আছে তেওঁলোকৰ সৈতে এক বৈঠকত মিলিত হৈছিল তেওঁলোকৰ সৈতে মত বিনিময় কৰিছিল আৰু তাত তেওঁ স্পষ্টভাৱে ৰাজ্যিক সভাপতিক এক প্ৰকাৰ অনুৰোধ জনাইছিল যে কাইলৈৰ পৰাই অৰ্থাৎ পিছদিনাখনৰ পৰাই ফলাফল সম্পূৰ্ণৰূপে অহাৰ পূৰ্বেই তেওঁলোকে সিদ্ধান্ত লৈছিল যে আমি BTC নিৰ্বাচন আৰু 2026ৰ নিৰ্বাচনৰ বাবে আমি জপিয়াই পৰিব লাগে বিজেপিত কোনো ধৰণৰ জিৰণি বা ৰেষ্টৰ কোনো কথা নাই বিজেপি চৰৈ বেটি এই ধৰণৰ এটা কথা মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল কিন্তু তাৰ পাছত আপুনি যদি যেটো প্ৰশ্ন সুধিছে কংগ্ৰেছে কি কৰিছে আজি দেশৰ সভাপতি কাক পাতিব এইগৰাকী সভাপতি বেয়া এইগৰাকী সভাপতিৰ পৰিৱৰ্তে আন এগৰাকী সভাপতিক দায়িত্ব দিব লাগে আৰু তাৰ পাছত হ'বলগীয়া গৃহ কণ্ডলটো আছে গতিকে এই সমূহ দিশ যদি আপুনি চাই তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত এই নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিত ক'ৰবাত হয়তো কংগ্ৰেছৰো পলম হৈ গৈছে নেকি সেই দিশটো আচলতে এই ক্ষেত্ৰত সমান্তৰালভাৱে চৰ্চা লাভ কৰিব আৰু আপুনি যেটো কথা সুধিছেই যে হয় BTC নিৰ্বাচন সমুখত আছে গতিকে ক'ৰবাত কংগ্ৰেছ BTC নিৰ্বাচন
ক্ষেত্ৰতেই হওক বা আগন্তুক ২৬ৰ নিৰ্বাচনৰ ক্ষেত্ৰত ক'ৰবাত বেকফুটত পৰিব নেকি তাৰো যথেষ্ট সম্ভাৱনা থাকিব কিন্তু যিগৰাকী লোকক নতুনকৈ দলটোৱে দায়িত্ব দিয়ে সেই নেতাগৰাকীৰ ওপৰত সেয়া লাগিলে প্ৰদ্যুৎ বৰদলৈ হওক বা সেয়া গৌৰৱ গগৈ হওক তেওঁলোকে পুনৰ এই বহুধা বিভক্ত কংগ্ৰেছক একগোট কৰি ২৬ত বিজেপিৰ বিৰুদ্ধে তেওঁলোক কিদৰে যুঁজত নামিব তাৰোপৰি বিৰোধী মিত্ৰতাৰ কথা আছে এই বিৰোধী মিত্ৰতা যদি সম্ভৱ হৈ নুঠে তেতিয়াহ'লে যি ভোট বিভাজনৰ যি শংকা সকলোৱে ব্যক্ত কৰি আছে মোৰ যদি মনত আছে ৩ দিন পূৰ্বে লুৰিণজ্যোতি গগৈয়ে যি কথা ব্যক্ত কৰিছিলে কংগ্ৰেছৰ সম্ভাৱ্য এগৰাকী মিত্ৰ যদিহে মিত্ৰতা হয় তেতিয়াহ'লে তেওঁ অন্যতম এটা মিত্ৰ দলৰ নেতা হ'ব গতিকে লুৰিণজ্যোতি গগৈয়ে কি কৈছিল যদিহে বিৰোধী একত্ৰিত নহয় তেতিয়াহ'লে ২৬ত পুনৰ বিজেপিৰেই চৰকাৰ হ'ব গতিকে এইসমূহ দিশৰ কথাও আছে তাৰোপৰি অখিল গগৈ এক আকুৰগো স্থিতিলৈ আজিৰ তাৰিখত বহি আছে অখিল গগৈ এতিয়া কৈছে যে এতিয়া আৰু পুনৰ কংগ্ৰেছৰ ওচৰলৈ তেওঁ মিত্ৰতাৰ হাত আগবঢ়াই নাযায় যদিহে কংগ্ৰেছে তেওঁক আলোচনাৰ বাবে মাতে মিত্ৰতাৰ বাবে মাতে তেতিয়াহে তেওঁ বা তেওঁলোকৰ দলে কংগ্ৰেছৰ ওচৰলৈ মিত্ৰতা কেন্দ্ৰিক কথা পাতিবলৈ যাব গতিকে এইসমূহ প্ৰত্যাহ্বানৰ কথা আছে আৰু এনে প্ৰত্যাহ্বানৰ সময়ত অসম কংগ্ৰেছৰ নতুন নেতৃত্বই কিদৰে তেওঁলোকৰ সামগ্ৰিক ৰাজনীতি সেয়া মিত্ৰতাৰ ৰাজনীতিয়ে হওক বা নিৰ্বাচন কেন্দ্ৰিক ৰাজনীতিয়ে হওক বা গৃহকণ্ডল মষিমূৰৰ যি ৰাজনীতি হয় সেই ৰাজনীতি কিদৰে আগবঢ়াই লৈ যাব সেয়া সঁচাই লক্ষণীয় হ'ব তাৰ ওপৰত সকলোৰে দৃষ্টি নিবদ্ধ থাকিব হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক সবিশেষ তথ্যখিনি পোনপটীয়া সম্প্ৰচাৰত জনোৱাৰ বাবে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ